কৃতজ্ঞতা কৃতজ্ঞতাৰ শক্তি দ্য পাৱাৰ অফ গ্ৰেটিটিউড। মানৱ জীৱনত কৃতজ্ঞতাই সুখৰ অনুভূতি বৃদ্ধি কৰি জীৱনৰ কল্যাণ সাধনত অৰিহণা যোগায়। ই এপাহ ধুনীয়া ফুলৰ দৰে যি সকলোৰে অন্তৰ চুই যায়। সৰু সৰু কথাতে হ'লেও এটি শব্দ ধন্যবাদ। এই ধন্যবাদ শব্দই আপোনাৰ অন্তৰখন যে মুক্ত, সুন্দৰ, আপুনি যে এক সুখানুভূতি সম্পন্ন ব্যক্তি তাৰ পৰিচয় দিয়ে। কৃতজ্ঞ ব্যক্তিয়ে নিজৰ আনন্দখিনি প্ৰকাশ কৰিব পাৰে। যিসকল ব্যক্তি কৃতজ্ঞ বা যিসকলে কৃতজ্ঞতা প্ৰকাশ কৰিব পাৰে সেইসকলে জীৱনৰ ক্ষুদ্ৰতম বস্তুকো মূল্য প্ৰদান কৰিব পাৰে, অৰ্থাৎ জীৱনৰ মূল্যবোধ উপলব্ধি কৰিব পাৰে। আনৰ সান্নিধ্য বা সংগ প্ৰিয় হয়। কৃতজ্ঞতাসম্পন্ন ব্যক্তিসকল সাধাৰণতে আশাবাদী, সুচিন্তনৰ অধিকাৰী, গতিশীল, উদাৰ, দয়ালু, দানশীল, সহমৰ্মী, বিশ্বাসী, ক্ষমাশীল আৰু সুখী হয়। কৃতজ্ঞতাসম্পন্ন লোকসকলৰ মাজত সততা, সন্তুষ্টি, সম্প্ৰীতি, শান্তি, সহ্যতা ইত্যাদি গুণাৱলীৰে সমৃদ্ধ হয়। বাস্তৱ অৰ্থত কেৱল এটা শব্দ বা এটি কৃতজ্ঞতা প্ৰকাশে মানৱ জীৱনৰ সুদূৰ প্ৰসাৰী প্ৰভাৱ পেলাব পাৰে। এই কাৰ্যৰ বাবে কোনো অৰ্থ বা অতিৰিক্ত সময়ৰ প্ৰয়োজন নহয়। ফুটপাথত ৰ'দে বৰষুণে বহি থকা সৰু পাচলি ব্যৱসায়ী বা ফল মূলৰ ব্যৱসায় কৰা ব্যক্তিকো আপুনি উচিত দাম দি তেওঁৰ পৰা বস্তু কিনোতে বা বস্তু গ্ৰহণ কৰাৰ মুহূৰ্তত ধন্যবাদ বুলি ক'লে আপোনাৰ একো ক্ষতি নহয়। কিন্তু সেই ক্ষুদ্ৰ ব্যৱসায়ীজনৰ মনত নতুন অনুপ্ৰেৰণা জাগি উঠে। অনুপ্ৰেৰণা জাগি উঠাৰ লগতে আপোনাৰ প্ৰতি এটা ধনাত্মক ধাৰণা গঢ় লৈ উঠে। দেখাত বা দৃষ্টিভংগী ভেদে ই এক তেনে সামান্য শব্দ যদিও ই জীৱনৰ সৰু সৰু কথাই নিজৰ লগতে সমাজলৈ এক দৃষ্টান্তমূলক পৰিৱৰ্তন আনিব পাৰে। গতিকে যদিও আপাত অৰ্থত কৃতজ্ঞতা এটি সৰু শব্দ কেৱল, আৰু সৰু সৰু আনে কৰা সহায়, আনে প্ৰদৰ্শন কৰা সহানুভূতি বা আনে প্ৰদৰ্শন কৰা এটা আশ্বাস বা আনে দেখুওৱা এটা সহমৰ্মিতাৰ বিনিময়ত যদি আপুনি ধন্যবাদ সূচক বা কৃতজ্ঞতা সূচক একোটা শব্দ প্ৰয়োগ কৰে, ই সময়ত এক দৃষ্টান্তমূলক পৰিৱৰ্তন আনিবলৈ সক্ষম হয়। এক সামাজিক জীৱনই নহয়, আমাৰ ব্যক্তিগত জীৱনতো কৃতজ্ঞতা জ্ঞাপন ব্যৱস্থাই বহু পৰিৱৰ্তন আনিব পাৰে। যেনে ব্যক্তিগত বা সামাজিক সম্বন্ধৰ বান্ধোন সুদৃঢ় কৰে, দৈহিক স্বাস্থ্যৰ উত্তৰণ ঘটোৱাত ই সহায় কৰে, মানসিক স্বাস্থ্যৰ উন্নতি সাধন কৰে, সহমৰ্মিতাৰ গুণাৱলী বৃদ্ধি কৰে, ব্যক্তিৰ মনত আত্মবিশ্বাস বৃদ্ধি কৰে, ইতিবাচক দৃষ্টিভংগীৰ বিকাশ সাধন কৰে, ব্যক্তিক দয়াশীল, সহনশীল বা সহমৰ্মী মনোভাৱৰ সৃষ্টি কৰে, ব্যক্তিক নম্ৰ আৰু বিনয়ী গুণৰ অধিকাৰী কৰি তোলে। গতিকে এই কৃতজ্ঞতা শব্দৰ যথেষ্ট বাস্তৱিক বা প্ৰায়োগিক দিশত গুৰুত্ব আছে বা শক্তি আছে। আশা কৰোঁ আপোনালোকেও দৈনন্দিন জীৱনত এই সৰু অৰ্থাৎ সামান্য শব্দ এটি প্ৰয়োগ কৰক। আপোনাক আৰু আপোনাক সহায়ৰ হাত আগবঢ়োৱাজনৰ মনত এক নতুন অনুপ্ৰেৰণাৰ যোগান ধৰক। সকলোকে ধন্যবাদ জনাইছোঁ।
আৰু লগতে কৃতজ্ঞতাও জনাইছোঁ। সকলো কুশলে থাকক, মংগলে থাকক।